তেতিয়া ক'লে ভাল যেহেতু লোকসভা নির্বাচন কি ক'ব বিচাৰে মই আনুষ্ঠানিকভাৱে ঘোষণাৰ কাৰণে অপেক্ষা কৰিছোঁ আৰু আমি গোটেই কংগ্ৰেছ দলৰ যিসকল কৰ্মী বুথৰলৈকে আছে সকলোৱে সক্ৰিয়ভাৱে যুঁজ দিবৰ কাৰণে আমি ৰাজনৈতিকভাৱে প্ৰস্তুত ডেফিনেটলি চাওক কা বলবৎ হোৱাটো অকল কংগ্ৰেছীৰ কাৰণে এইটো অভিশাপ নহয় গোটেই অসম আৰু অসমীয়াৰ কাৰণে অভিশাপ য'ত স্কুল বন্ধ কৰা হৈছে পৰ্যায়ক্ৰমে যে অসমীয়াত যে কয় এদেও দুদেও লুটানিয়াৰ চেও এপংকে পৰ্যায়ক্ৰমে গোটেই মাধ্যমিক বিদ্যালয়বিলাক এফালৰ পৰা বন্ধ কৰি আহিছে অসমীয়া ভাষাটো আজি সংকটত আহিছে জাতি জনগোষ্ঠীক আজি ভাগ ভাগ কৰি নিশকতীয়া কৰা হৈছে এওঁলোকে আসাম একৰ্ডক নস্বাত কৰি দিলে গতিকে এখন স্বেচ্ছাচাৰী চৰকাৰ বনিয়াৰ স্বাৰ্থত কাম কৰা চৰকাৰ এওঁলোকক জাতি মাটি ভাষাক লৈ পেলাই কোনো কনচাৰ্ণ নহয় এওঁলোকৰ কথা হৈছে এওঁলোকক মাটি লাগে অসমৰ পপাৰ ৰাজহুৱা সম্পদবিলাক লাগে গতিকে এওঁলোকক ভোট বেংক লাগে এওঁলোকে যিটো হিন্দু ভোটৰ মেৰুকৰণ কৰিব বিচাৰিছে হিন্দু মানুহ ভোট নিদিয়ে এবাৰ কাৰণ হিন্দু মানুহসকলতো মূৰ্খ নহয় অজ্ঞ নহয় তেওঁলোকক দি চাইছিলে মোদীয়ে গেৰাণ্টি দিছিলে যে 16 মেত সকলো যাব এতিয়া কা আনিলে 2 কোটিকৈ চাকৰি দিব এতিয়া চাকৰি 42% ল'ৰা ছোৱালীৰ হাতত চাকৰি নাই 15 লাখকে টকা সোমাব যিবিলাক নিৰ্বাচনী জুমলা হৈছিলে মানুহে এতিয়া দেখিছে গতিকে কা আনি পেলাই অসমীয়া জাতিৰ মান অভিমান স্বাভিমান সকলোকে এওঁলোকে ভুলন্তিত কৰিলে আজি দেখিছে বাঁহৰ বেৰিকেড দি পুলিচ লগাই আমাক যিটো গণতন্ত্ৰৰ প্ৰমূল্যবোধক হত্যা কৰা হৈছে গণতন্ত্ৰত প্ৰতিবাদৰ যিটো ধাৰা তাক গল চেপা দিয়া হৈছে আমি প্ৰতিবাদ কৰাই নাই নটিচ আহিলেই যে প্ৰতিবাদ জিপি সিং এজন ডিজিপি যাক আমাৰ অসমৰ ৰাইজৰ কৰকাতলৰ পইচাৰে এটা বিভাগ চলোৱা হয় তাৰপিছত তেওঁ কৈছে যে প্ৰতিবাদ কৰিবলৈ গ'লে আইনী ব্যৱস্থা ল'ব লাগিব জিপি সিঙক কৈছে যে জুনমণি যে হত্যাকাণ্ড হ'ল ব্যৱস্থা কি হ'ল এইটোতো এক্সিডেণ্টলৈ পৰ্যবেক্ষিত হ'ল বহু মানুহক ৰাতি শুই থাকোঁতে পাতিত হত্যা কৰা হৈছে বেলতলত তেনেকুৱা ঘটনা হৈ গৈছে উজান বজাৰত তেনেকুৱা ঘটনা হৈছে তেতিয়াতো তেওঁলোকে কৰায়ত্ব কৰিব পৰা নাই দোষীক আমি খোল্লা ইয়াত প্ৰতিবাদ কৰিব আহিছোঁ দেশৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত আৰু ইয়াত পুলিচে কৈছে নটিচ জাৰি কৰিছে দুৰ্ভাগ্যজনক পৰিৱেশলৈ গৈছে ব্ৰিটিছতকৈও এটা স্বেচ্ছাচাৰী পৰিৱেশলৈ গৈ আছোঁ ৰাইজে যদি বুজি নাপায় অকল যদি আঁচনিৰ জালখনত ভৰি দি লাখপতি বাইদেউ অৰুণোদয় বাইদেউৰ জালত ভৰি দিয়ে ভৱিষ্যত প্ৰজন্মৰ যে ভৱিষ্যত অন্ধকাৰ এই হ'বলৈ মানুহে বুজি পাবলৈ বেছি দিন নালাগিব না মই আগতেও কৈছোঁ যে কা এটা সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন বিষয় এওঁলোকে আইন নামানে আদালত নামানে যাৰ হেঁচাত আজি অৰুণ গোৱেল ডাঙৰীয়া নিৰ্বাচনী আয়োগে নিৰ্বাচনলৈ 1 মাহ আগতে পদত্যাগ কৰিছে আজি 2 বছৰ আগত ৰঘুৰাজন তেওঁ আজি গভৰ্ণৰ ৰিজাৰ্ভ বেংকৰ ৰিজাইন দিছে কাৰণ ইমান প্ৰচণ্ড হেঁচাত মানুহে কাম কৰিব নোৱাৰে এওঁলোকে মই মতালিয়ে কাম কৰিব বিচাৰিছে গতিকে মই আপোনালোকক এটা কথাই ক'লোঁ এওঁলোকে ইলেক্ট্ৰল বণ্ডৰ সুপ্ৰিম কোৰ্টে কি কৈছে চন্দ্ৰচূড় ডাঙৰীয়াই কি কৈছে ইলেক্ট্ৰল বণ্ডৰ হিচাপ দিয়া সেইটো হিচাপ দিলে খোল্লা চব কথা ওলাই যাব গতিকে কা বিচাৰাধীন বিষয়টোক তেওঁলোকে মানে ন্যায়ালয়ৰ বিচাৰাধীন বিষয়টোকো জোৰ জবৰদস্তি তেওঁলোকে আইন নিজে বনাইছে ন আইন নবনাই একচুৱেলি অবৈধ চৰকাৰ এখন ন সেইটোতো হয় কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে আচলতে যি ৰাজনৈতিক দলে প্ৰতিবাদ কৰে তেওঁলোকৰ পঞ্চন ঘৰ্তন হ'ব হেৰে হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে দুৰ্যোধনো পতন হৈছে ৰাৱণো পতন হৈছে হিটলাৰো পতন হৈছে ছাদ্দাম হুছেইনো পতন হৈছে হিমন্ত বিশ্ব শৰ্মাই ইমান অহংকাৰ কৰাটো ভাল নহয় কাৰণ ৰাইজৰ ভোটেৰেহে দিছপুৰ মচনত দখল ডেফিনেটলি চলিব কা আমি নামানো